আজি এই গেলা গৰমটোত মৰিম নে জিম নাজানো আৰু দেই। মস্ত ডাঙৰ কাম এখন উলিয়াই লৈছো, ৰ'দতে কৰিবলগীয়া কাম। ৰ'দ যিটো দিছে নহয়, টিকা ফটা ৰ'দ। 26 কেজিয়ে চাউলৰ বেগ এটা আনিছিলো। 26 কেজিয়ে বেগটোৰ পৰা আমি 13-14 কেজি মান খালো আৰু তাৰ আধাটো থাকি গ'ল মানে। তাৰপিছত আমি তাৰ মাজতে কেৰাটী চেল 20 কেজি আনি ললো। সেই 20 কেজি খাই থকাৰ সময়টোতে মানে এইখিনি চাউলত পুৰা ওকণি হৈ গ'ল নহয়। মানে চাউলত দিয়া পোকটোক আকৌ মই ওকণি নিচিনা দেখাৰ কাৰণে ওকণি বুলি কওঁ আৰু তেনেকুৱা। আজি ভাবিলো ইমান টানকে ৰ'দ দিছে যেতিয়া আজি ইহঁতক ৰ'দত দি মাৰি পেলোৱাই ভাল হ'ব। সেইবুলি সেয়া ডলাখনতে চাউলখিনি উলিয়াইছো আৰু টান ৰ'দত মানে মেলি দিমগে আৰু তেতিয়া মানে সিহঁতি চাউলখিনিৰ পৰা আঁতৰি যাব, নতো চাউলতে মৰি যাব, তেনেকুৱা হ'ব ন। আৰু চাউলখিনি বেছি হ'ল বা আনি থোৱা আমাৰ, আৰু এইখিনি চাউল আমি ঘৰত যোৰহাট ঘৰলৈ যাওঁতে তাৰ পৰা কিনি আনিছিলো, মানে যোৰহাটৰ দোকান এখনৰ পৰাই কিনি আনিছিলো। আজি আকৌ বেটাৰ এক্সামো আৰম্ভ হৈছে। তাক ধুনীয়াকে খুৱাই বুৱাই মই আজৰি কৰি লৈছো, পঠাই লৈছো স্কুললৈ। তাৰপিছত মই অকলে ধুনীয়াকে কৰি থাকিব পাৰিম। সি আকৌ ঘৰত থাকিলে চিঞৰি থাকে নহয় মোক, সেইটো কাৰণে দিগদাৰো হয়। বস্তাটোৰ ভিতৰত চাওকচোন ইমান পোক ওলাইছে, ইমান পোক ওলাইছে। বস্তাটো ধুনীয়াকে ওলটাই দিব লাগিব, তেতিয়াহে বস্তাটোৰ পৰাও মানে পোকখিনি আঁতৰি যাব, নহলে আঁতৰাবলৈ দিগদাৰ হ'ব নহয় জানো। ডলাখনত মেলি দিছিলো, কিন্তু ডলাখন সৰু হোৱাৰ কাৰণেও পোকবোৰ যাবলৈ মন নকৰিলে। সেইটো কাৰণে আকৌ ডাঙৰ কেনে ঢাৰি নিচিনা এখন আছে, সেইখনতে ধুনীয়াকে মেলি দিছো। তেতিয়া মেলি দিয়াৰ কাৰণে পোকবোৰ বেছিকে আঁতৰি গৈছে আৰু মৰি গৈছে দেই, বহুত মৰিছেও বাৰু। আজি গৰম কেনেকুৱা পাইছে আপোনালোকে? গৰমৰ কথা নকবা আৰু। চাওকচোন আকাশখন এপাক দেখাই দিছো, কেনেকুৱা চকচকীয়া হৈ আছে ন। ইমান ৰ'দ দিছে, ইমান টান ৰ'দ। ভাগৰে জুগৰে আজৰি হলো মই। ধুনীয়াকে বস্তাটোত ভৰালো চাউলখিনি, ভৰাই মেলি গা পা ধুলো, কাপোৰ কানি ধুলো, ধুই মেলি আজৰি হলো। আজৰি হৈ পিনি এয়া ধুনীয়াকে মই চুলিখিনি ফনিয়াই লওঁ বুলি আহিছো। সদায় সদায় চুলিখিনি তিয়াই থাকিলে বেছিকে গৰম উঠে, সেইটো কাৰণে মই আজি গাটো ধুওঁতে চুলিখিনি তিয়াই দিয়া নাই। সেইটো কাৰণে চুলিখিনি মানে মেৰিয়াই মেৰিয়াই টানি টানি বান্ধি থকাৰ কাৰণে মানে চুলি ঢেৰ সৰিছে মোৰ গৰমত, বহুতখিনি চুলি সৰি গৈছে। তাৰপৰা সেয়া চুলিখিনি ধুনীয়াকে ফনিয়াই ললো। লোৱাৰ পাছত এতিয়া আকৌ ছানস্ক্ৰীমটো মেইন নহয় জানো, ছানস্ক্ৰীম সানি লৈছো। ছানস্ক্ৰীম নাসানিলে মানে জানেই নহয়, এনেও মোৰ মুখখন বেয়া ফাপৰে খোৱা আৰু ফাপৰে খোৱা নিচিনা হৈ যাব। সেই ছানস্ক্ৰীমটোৱে যি অকণমান ৰক্ষা দি আছে আৰু। আপোনালোক সকলোৱে ভাত পানী খাই আজৰিয়ে হ'ল চাগে ন। মই আকৌ এতিয়া ৰান্ধিমহে। কি ৰান্ধিম তাকে ভাবি আছো। কালি আকৌ জাতিলাও এটা আনিছিলো, তাকে সেইটোকে বোলো বনাম আজি, এনেকে ভাবি আছো। আৰু এইফালে যে চুলিখিনি টান টানকে যে বান্ধি থৈছিলো, একদম মানে ঘামতে গাপ খাই আছে আৰু। আজি নুধো বুলিয়ে নুধুলো, কালি ধুইছিলো যে সেইটো কাৰণে নুধুলো। আৰু এইয়া ফাইনেলি মই জাতিলাও ওলাই আনিলো ফ্ৰিজৰ পৰা, ঠাণ্ডা হৈ আছে পুৰা, ফ্ৰিজত ভৰাই থৈছিলো যে। আৰু ইয়াৰে এফাল মই ধুনীয়াকে ৰান্ধিম, আৰু বেছি বেলেগ অন্য একো বনাবলে নাই আৰু। জাতিলাও আৰু আলু, তাতে মটৰ কেইটামান দি দিম, তেনেকৈ বনাম আৰু আজি তেনেকৈ খাম আৰু। আৰু বহুত গৰম পৰিছে, খাই বৈ অকণমান শুব লাগিব আজি। আৰু এইফালে আকৌ চচটোতে মই ডিম 6টা বইল কৰি আছো। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই।